আগতে ভোটো নকৰিছিলে বুলি কৈছে। বিজেপি থাকিব। নমস্কাৰ ৰাইজসকল, মই বৰ্তমান আছোঁহি আমাৰ মৰাণতে হৈ থকা এয়াৰচত আৰু খন্তেক সময়ৰ পাছতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি এই যিটো ৰাস্তা দেখিছে, এই ৰাস্তাটো শুভ উদ্বোধনী কৰিব আহি আৰু আমাৰ মৰাণৰ আকাশত খন্তেক সময়ৰ পাছতে দেখিবলৈ পাব যুদ্ধ বিমান উৰি থকা। আৰু যিটো ৰাস্তা দেখিছে, এই ৰাস্তাটো যুদ্ধ বিমান নামিব আৰু ইয়াত ভালেখিনি ৰাইজ গোট খাইছে, আহি বহুত ৰাইজ আহিছে, হাজাৰ হাজাৰ ৰাইজ আহি আছে আৰু আহিয়ে আছে। মোটামুটিতো লাখ চুই দিব ৰাইজ মানে আহিছে। তো মই ভাবিলোঁ কি ৰাইজৰ মতামতটো অলপমান লওঁ বুলি ভাবিলোঁ যে জনসাধাৰণৰ মতামত কি, এই চৰকাৰখন ভাল পায় নে বেয়া পায়, সেই মতামতটো লওঁ বুলি ভাবিলোঁ। তাকে দুজনমান দাদা বাইদেউ যাকে নাপাওঁ সুধোগৈ, তেখেতলোকৰ মতামতটো লওঁ। তো আহক। ৰাইজসকল, এইফালে এজন দাদা বহি আছে, দাদাজনৰ মতামতটো লওঁ। দাদা, আপোনাৰ ঘৰ? মোৰ ঘৰ এই মৰাণতে। মোৰ ঘৰ মৰাণতে। অলপ গ'লে নাই? অঁ দাদা, নামটো আপোনাৰ? মোৰ দিগন্তা চাংমাই। এনেই আপুনি চৰকাৰ এতিয়া কোনখন ভাল পায়, আপোনাৰ মতামত? চৰকাৰটো দেখি আছোঁ মই সৰুৰ পৰা। কংগ্ৰেছ চৰকাৰ দেখিছিলোঁ, তাৰপিছত AGP চৰকাৰ দেখিলোঁ, এতিয়া BJP চৰকাৰ দেখিছোঁ। বহুত উন্নয়ন দেখি আছোঁ। গোটেই ৰাতিটো স্বৰ্গখনৰ নিচিনা লাগি গৈছে। এতিয়া এই ৰাস্তাটো দেখিছে নাই? এইটো কেমেৰাটো এইফালে কওকচোন আপুনি। এই ৰাস্তাটো দেখিলে ৰোড ৰানৱে বনিছে, মৰাণৰ বাইপাছ। ইয়াত এতিয়া ৰাফেল নামিছে, হাৰ্কিউলিছ নামিছে, যুদ্ধ বিমানবিলাক গোটেইবিলাকে নামিছে। কিন্তু এতিয়া এনেকুৱা লাগিছে নহয়, এই মৰাণখন এখন ডাঙৰ মেট্ৰ' চহৰ নিচিনা লাগি গৈছে। কিন্তু কথা এইটোৱে মই ক'বলৈ বিচাৰিছোঁ, এই ৰাস্তাটোত আগতে ভোটো নকৰিছিলে বুলি কৈছে। এতিয়া ওচৰৰ মানুহে কৈছে ভোটো নাহে বুলি কৈছে। এতিয়া দেখিছোঁ গোটেই এখন ডাঙৰ ৰাস্তা বনিছে, এয়াৰপৰ্ট বনি গৈছে। ক'বলগীয়া ভাল লাগিল লগ পাই আপোনাক। এতিয়া আপুনি BJP চৰকাৰক ভাল পায়? ভাল পাওঁ। জয় শ্ৰীৰাম। ধন্যবাদ। তো আৰু এজন দাদা আছে, এইফালে এজন আছে, এজনকো দুই এষাৰ সুধোঁ, তেখেতৰ মতামত জানো। নমস্কাৰ। আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে ওচৰতে, এখন গাঁৱতে হয়। নামটো সঞ্জয় দাদী হয় মোৰ। আপুনি এনেই চৰকাৰ বিষয়ে কি কৰে? কাৰ চৰকাৰ বিচাৰিছে? না, চৰকাৰটো বিজেপি থাকিব, গম পাইছে নাই? আমি আগতো কংগ্ৰেছ চৰকাৰ পাইছোঁ, কিন্তু বিজেপি নিচিনা চৰকাৰ পোৱা নাই। আৰু ভৱিষ্যতে বিজেপি বৰ্তমান আছে, ভৱিষ্যতো বিজেপি চৰকাৰ থাকিব, ইমানেই কৈছোঁ আৰু। ধন্যবাদ। আৰু এইফালে আমাৰ ককাও দুজনমান বহি আছে। ককা, এনেই ঘৰ আপোনাৰ? দুলীয়াজানৰ ইয়ালৈ আহিছে নেকি? অকণমান ওচৰলৈ ওচৰলৈ আছে আপুনি লাপন চাবলৈ যাওঁ। আমাৰ প্ৰধানমন্ত্ৰী কাকা আহিব, কাকা বুলি কৈছে, মামা আহিব, কৰিবলৈ যাওঁ। ভাল লাগিব, বহুত হাজাৰ হাজাৰ লাখ লাখ দেখা পাম। যাওঁ বোলা। এতিয়া আপুনি এনেই চৰকাৰ কাক বিচাৰে? চৰকাৰ এতিয়া বিজেপি চৰকাৰ। এইফালে আমাৰ ককাই কাক বিচাৰে পিছে? চৰকাৰ নিচিনাটো হ'ব নোৱাৰে। এজনকতো চিনি পাইছোঁ বাৰু, আপুনিও বিজেপিকে বিচাৰে? ধন্যবাদ। ৰাইজসকল দেখিলে নহয়, ৰাইজৰ মতামত এয়াই হৈছে আমাৰ বিজেপি চৰকাৰ উন্নয়ন। আৰু বিজেপি চৰকাৰে যিখিনি কৰিছে বহুত ভাল কামে কৰিছে। মই এইটোৱে কৈছোঁ, সেইকাৰণে মোদীজী আৰু হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা মুখে কয়, সেইখিনি কথা আখৰে আখৰে পালন কৰে। সেইটোৱে ধন্যবাদ থাকিল আমাৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আমাৰ মৰাণত যিহেতু আজি এনেকুৱা এটা শ্ব' পাতিব পাৰিছে, যে আমি ভবাই নাছিলোঁ যে আমাৰ মৰাণত এনেকুৱা এটা ৰাস্তা বনাব বা এনেকুৱা এখন ঠাই বনাব য'ত নেকি যুদ্ধ ইমান নাহিব। সেইটো কাৰণে মই মৰাণবাসী হৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। বিজেপি জিন্দাবাদ, জয় অসম।